সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল অসমীয়া নৱবৰ্ষ তুলা ৰাশিৰ বাবে 1432 ভাস্কৰাব্দ অৰ্থাৎ ইংৰাজী 2025-26 চনত আপোনালোকৰ বাবে লৈ আহিছে 7টাকৈ ভাল খবৰ, মানে গুড নিউজ। তুলা ৰাশিৰ ব্যক্তিসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থওক, যাতে যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰোঁ সৰ্বপ্ৰথমে আপুনি নটিফিকেশ্যনৰ দ্বাৰা চাব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আপোনালোকৰ অসমীয়া নৱবৰ্ষ মানে নতুন বছৰৰ কিনো 7টা ভাল খবৰ আছে, সেই ভাল খবৰকেইটা জানো আহক। প্ৰথমতে আহিছোঁ আপোনাক কৰ্মস্থান, চাকৰি। তুলা ৰাশিৰ ব্যক্তিৰ বাবে কৰ্মপতি গ্ৰহটো হ'ল চন্দ্ৰ। বছৰৰ আৰম্ভণি কালত চন্দ্ৰ তুলা ৰাশিত অৱস্থান কৰাত তুলা ৰাশিৰ ব্যক্তিৰ বাবে কৰ্মত উন্নতি, কৰ্মক্ষেত্ৰত উচ্চ পদপ্ৰাপ্তি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। যিসকলে চাকৰি কৰি আছে অলৰেডি তেওঁলোকৰ প্ৰমোশ্যন হ'ব। চন্দ্ৰৰ শুভ কাৰকতাত বছৰৰ আৰম্ভণি কালত বিভিন্ন বিভাগ, বিভিন্ন কোম্পানী তথা প্ৰতিষ্ঠানত কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। এতিয়া আহিছোঁ আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰ, দাম্পত্য মানে ঘৰ সংসাৰৰ বিষয়ে। সপ্তমত ৰবি তুংগী থকাত বছৰৰ আৰম্ভণি কালত তুলা ৰাশিৰ বাবে পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। আপোনালোকৰ সংসাৰত সুখ শান্তি আহিব। নতুনকৈ বিবাহ হোৱা দাম্পত্যসকলে অধিক মৰম চেনেহেৰে আনন্দ লাভ কৰিব পাৰিব। পৰিয়ালৰ সকলোৰে লগত সুন্দৰ পৰিৱেশত বসবাস কৰিব পাৰিব। পতি পত্নীৰ সহযোগিতা, পিতৃ মাতৃৰ লগত, ভাই ভনীৰ লগতে বন্ধুৰ লগতো সহযোগিতা বৃদ্ধি পাব। কাতি মাহৰ 1 তাৰিখৰ পৰা অলপ অশুভ প্ৰভাৱ আহিলেও আঘোণৰ 15 তাৰিখৰ পৰা পুনৰ শুভ প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ আপোনালোকৰ স্বাস্থ্য ও দেহভাৱ, আপোনালোকৰ স্বাস্থ্য সম্পৰ্কিত। তুলা ৰাশিৰ ব্যক্তিৰ বাবে স্বাস্থ্য ও দেহভাৱ গ্ৰহটো হ'ল শুক্ৰ। গোচৰৰ ফল অনুযায়ী বছৰৰ আৰম্ভণি কালত শুক্ৰ পঞ্চম স্থানত থকাত তুলা ৰাশিৰ ব্যক্তিসকলৰ বুদ্ধি, জ্ঞান বৃদ্ধি, পুৰণি ৰোগ নিৰ্মূল, কৰ্মত উন্নতি, বিশেষ সফলতা, মনলৈ সৎ চিন্তা আদি শুভ কাৰ্য, দেহ মন সুস্থিৰ কৰি ৰাখিব। 1 আহিনৰ পৰা মংগলৰ অশুভ প্ৰভাৱত অশুভ হ'লেও 1 আঘোণৰ পৰা পুনৰ তুলা ৰাশিৰ ব্যক্তিৰ স্বাস্থ্য ও দেহভাৱ শুভ হ'ব। তাৰপিছত আহিছোঁ আপোনাৰ বিদ্যাস্থান, মানে ছাত্ৰ ছাত্ৰীসকলৰ এই বছৰটোতনো কি পৰিৱৰ্তন হ'বলৈ গৈ আছে জানো আহক। তুলা ৰাশিৰ ব্যক্তিৰ বাবে বিদ্যাপতি গ্ৰহটো হ'ল শনি। তুলা ৰাশিৰ পঞ্চম স্বগৃহত থকাত এই বছৰ বিদ্যাৰ্থীসকলৰ বাবে অতি শুভ ফলদায়ক হ'ব। ইংৰাজী, অংক, ৰসায়ন, পদাৰ্থ, জীৱবিদ্যা, ভূতত্ত্ব বিভাগ আদি বিভাগত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীয়ে অতি সফলতা আনিব পাৰিব। তাৰপিছত আহিছোঁ আপোনাৰ টকা পইচা, ধনস্থান। ধনস্থানৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? আপোনাৰ আহাৰ মাহৰ 1 তাৰিখৰ পৰা মংগলৰ শুভ প্ৰভাৱত কৰ্মৰত হৈ থকা ব্যক্তিসকলৰ সেনাবাহিনী, পুলিচ, বিমান, জমিদাৰ, মৌজাদাৰ, উকিল আদিত কৰ্মৰত হৈ ধনস্থান টনকিয়াল কৰিব পাৰিব। আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত মজবুত হ'ব। নতুনকৈ উদ্যোগ স্থাপন, বিভিন্ন ফাৰ্মৰ জৰিয়তে ধনস্থান উন্নত কৰিব পাৰিব। এতিয়া আহিছোঁ আপোনালোকৰ ব্যৱসায় বাণিজ্য, মানে বিজনেছমেনসকলৰ বাবে, যিসকলে বেপাৰী হয় তেওঁলোকৰ বাবে। তুলা ৰাশিৰ ব্যৱসায় বাণিজ্য কাৰক গ্ৰহটো হ'ল মংগল। 1 আহাৰৰ পৰা তুলা ৰাশিৰ ব্যক্তিসকলে লৌহ ব্যৱসায়, সুৰাৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, মাছৰ ব্যৱসায়, ফল মূলৰ ব্যৱসায় আদিৰ জৰিয়তে প্ৰচুৰ অৰ্থৱান হ'ব পাৰিব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম প্ৰণয় আৰু বিবাহ। 1 আহাৰৰ পৰা মংগলৰ শুভ কাৰকতাত প্ৰেম প্ৰণয় আৰু বিবাহৰ ক্ষেত্ৰত থকা জটিলতা আঁতৰিব। তুলা ৰাশিৰ যুৱক যুৱতীয়ে বিপৰীত লিংগৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰি প্ৰেম কাৰ্য চলাই গৈ বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। 1 আহিনৰ পৰা তুলা ৰাশিৰ বিবাহৰ উপযুক্ত যুৱক যুৱতীৰ বাবে অতি শুভ সময় আহিব আৰু বিবাহৰ দিশে আগবাঢ়িব পাৰিব। আপোনালোকৰ বাবে বহাগ জেঠ
এই 2 মাহ অকণমান কষ্টদায়ক হ'ব পাৰে। গতিকে 1 আহাৰৰ পৰা আপোনালোকৰ গোটেইখিনি ভাল হ'বলৈ গৈ আছে। এতিয়া আহিছোঁ তুলা ৰাশিৰ শুভ মানে তুলা ৰাশিৰ বাবে কি ভাল কি বেয়া সেই বিষয়ে জানিম আহক। প্ৰথমতে আহিছোঁ তুলা ৰাশিৰ শুভ তাৰিখ 6 তাৰিখ আৰু 15 তাৰিখ। শুভ তিথি হৈছে তৃতীয়া তিথি, ষষ্ঠী, নৱমী, কৃষ্ণপক্ষৰ হ'ব দ্বাদশী। শুভ বাৰ হৈছে শুক্ৰবাৰ। শুভ প্ৰহৰ হৈছে দ্বিতীয়া আৰু তৃতীয়া। অশুভ তিথি চতুৰ্থী, নৱমী আৰু দশমী। অশুভ মাহ হৈছে মাঘ মাহ। অশুভ বাৰ বৃহস্পতিবাৰ। অশুভ প্ৰহৰ হৈছে চতুৰ্থ প্ৰহৰ। মিত্ৰ ৰাশি বৃশ্চিক ৰাশি, কুম্ভ ৰাশি আৰু মিথুন ৰাশি। শত্ৰু ৰাশি হৈছে মকৰ ৰাশি, মীন ৰাশি আৰু বৃক্ষ ৰাশি। এওঁলোকৰ এইখিনি হ'ল তুলা ৰাশিৰ বাবে ভাল। তুলা ৰাশিৰ শুভ গ্ৰহ হৈছে শুক্ৰ আৰু শনি। শুভ সংখ্যা হৈছে 0, 6, 15। শুভ ৰং হৈছে বগা। শুভ দিশ হৈছে পূব দিশ। উপাস্য দেৱতা হৈছে ভুৱনেশ্বৰী। অশুভ বাৰ বৃহস্পতিবাৰ আৰু ৰবিবাৰ। অশুভ সংখ্যা 1 আৰু 9। অশুভ দিশ হৈছে পশ্চিম। অশুভ মাহ হৈছে মাঘ মাহ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আৰু আপুনি এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি দিব। আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।